নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰকে আছাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰসকলে আজিৰ এই ভিডিঅ' আলোচনা কৰিম এক গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিলা তোমালোকে হয়তো জানাই যে কৰোনা ভাইৰাছৰ বাবে পৰীক্ষাবিলাক অনুষ্ঠিত হোৱাকৈ তোমালোকৰ পৰৱৰ্তী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীলৈ তোমালোকক প্ৰমোট কৰি দিয়া হৈছে গতিকে তোমালোকৰ যিবিলাক ছেকেণ্ডাৰীৰ ক্লাছ সেই ক্লাছবিলাক অনলাইন জৰিয়তে হ'ব বুলি ঘোষণা কৰিছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে গতিকে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব ক্লাছ এই ভিডিঅ'ত তোমালোকক সবিশেষ জনাম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ ছাত্ৰছাত্ৰীসকল এই নিউজটো প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিনত আৰু ইয়াত কোৱা হৈছে যে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰছাত্ৰীৰ বাবে 15 মেৰ পৰা অনলাইনৰ জৰিয়তে ক্লাছ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ খবৰটো হ'ল অহা 15 মে 2021 পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰছাত্ৰীসকলৰ পাঠদান অনলাইন যোগে পাঠ গ্ৰহণ কৰিব লাগিব ছাত্ৰছাত্ৰীসকলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীযোগে জনাইছে এই কথা যে অনলাইন যোগে পাঠ গ্ৰহণ কৰিব লাগিব ছাত্ৰছাত্ৰীসকলে যিসকল ছাত্ৰছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰলৈ বা নতুনকৈ প্ৰমোট কৰি দিয়া হৈছে তেওঁলোকে অনলাইনৰ জৰিয়তে ক্লাছ কৰিব লাগিব যেহেতু কৰোনাৰ মহামাৰীৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্ৰছাত্ৰীসকল আজিৰ বাবে ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি শ্বেয়াৰ কৰিবলৈ পাহৰি যাবা আৰু যদি এনে ধৰণৰ ভিডিঅ' নিত পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাবা ধন্যবাদ।